এয়া চা ভৈৰৱকুণ্ডৰ অৱস্থা, এয়া মাছ ধৰি আছে, এয়া পানী, এয়া চা ৰাস্তা ইপাৰ সিপাৰ হৈ গ'ল। ৰফিক ভাই, তই দুদিনমান আৰু শুই থাকি লাগ ঘৰত। এয়া হ'ল ঢেকীয়াজুলি ভৈৰৱকুণ্ড, এয়া পানী। আজি ঘূৰি আহোঁতে বা কি হয় খেলা। এইটো কিন্তু পানী দেখা নাছিলোঁ, এইবাৰ প্ৰথম দেখিছোঁ কিন্তু ভৈৰৱকুণ্ড। এইটো এইবাৰ প্ৰথম দেখা পাইছোঁ। ইমান বছৰ গাড়ী চলালোঁ, মঙলদৈ পাইছোঁ, ক'ৰবাত পাইছোঁ, কিন্তু এইটো প্ৰথম পাইছোঁ। 20 বছৰ হ'ল এইটো লাইনত গাড়ী চলোৱা। এইটো পানী দেখিছোঁ, তলত দেখিছোঁ, ৰাস্তা যে আৰ পাৰ হৈছে।